আজি অত্যাধিক মিয়া প্ৰীতিৰ কাৰণে আজি কংগ্ৰেছে ধাৰাসাৰী হ'ল আৰু অসমৰ জনগণে সম্পূৰ্ণ তেওঁলোকে প্ৰত্যাখ্যান কৰিছে আৰু আজি যিটো আগ্ৰাসন লাখে লাখে যি আগ্ৰাসন আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ ওপৰত যিটো তেওঁলোকৰ আগ্ৰাসন সঁচাকৈ চিন্তনীয় বিষয় আছিলে। গতিকে আজি ভাৰতীয় জনতা পাৰ্টি এই চৰকাৰখনে দলটোৱে আজি খিলঞ্জীয়া ভূমিপুত্ৰ বৈধ ভাৰতীয়সকলক তেওঁলোকৰ পৰা আজি মুক্ত কৰিছে বুলি মনে হয় আৰু আশা ৰাখিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে অহা দিনবিলাকত আমাৰ বৈধ ভাৰতীয় ভূমিপুত্ৰ খিলঞ্জীয়াসকলে সুৰক্ষিত হৈ থাকিব, শান্তিত থাকিব। ৱেষ্ট বেংগলতো এইটো প্ৰমাণ কৰিলে না, আমাৰ মমতা বেনাৰ্জী ডাঙৰীয়াই প্ৰমাণ কৰিলে যে তেওঁলোকৰ যিটো মুছলিমৰ তুষ্টিকৰণ আছিলে সেইটো প্ৰমাণ কৰিলে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ লগতে এতিয়া ৱেষ্ট বেংগল অসমত আজি আমাৰ বৈধ ভাৰতীয়সকল আচলতে জাগিছে, মানে জাগ্ৰত হৈছে। তাৰে প্ৰতিফলন আজি ৱেষ্ট বেংগলৰ অসমত আৰু বলিষ্ঠ নেতৃত্বৰ কাৰণে আমি সদায় স্বীকাৰ কৰিবই লাগিব। দেখিছেনে 19জনে যে তেওঁলোকৰ যি মানে বিধায়ক জিকিছে তাৰপিছত এজনহে আমাৰ হিন্দু বিধায়ক জিকিছে গতিকে তাৰ 18জনে। গতিকে এটা প্ৰমাণ কৰে যে আজি তেওঁলোকে আজি ইয়াত যিখন মানে আগ্ৰাসন কৰি যিখিনি মুছলিম মানুহ আছে চবেইতো তেওঁলোকে ভোটটো কংগ্ৰেছৰ মানুহে দিছে, বিজেপিক ভোট নিদিয়ে নহয়। বিজেপি যিমান কাম কৰিলে বিজেপি ভোট নিদিয়ে। অসমত অহা 20 বছৰলৈকে বিজেপি চৰকাৰ চলিব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে অসমত থাকিব, নেতৃত্ব লৈ থাকিব তেতিয়ালৈকে বিজেপি চৰকাৰ চলিব।